बिस्मिल्लाहिर रहमानिर रहीम। वमिनन नासि मन यक़ूलु आमन्ना बिल्लाहि व बिल यौमिल आखिर वमा हुम बिमुमिनीन। মানুহৰ মাজত কিছু সংখ্যক লোক এনে আছে যিসকলে কয় আমি আল্লাহৰ ওপৰত আৰু পৰকালৰ ওপৰত ইমান আনিছোঁ, অথচ প্ৰকৃতাৰ্থত তেওঁলোক ইমানদাৰ নহয়। এই আয়াতৰ পৰা মুনাফিকসকলৰ কিছু কুস্বভাৱ, কুকৰ্ম, অপকৰ্মৰ কথা বৰ্ণনা কৰা হ'ব। প্ৰথমতে এই কথাটো বুজি লোৱা প্ৰয়োজন যে মদিনাত ইহুদীসকলৰ তিনিটা গোষ্ঠী আছিল, বনু নজিৰ, বনু কুৰাইজা আৰু বনু কাইনুকা। তেওঁলোক হজৰতে মুছা আলাইহিছ সালামৰ উম্মত তথা তৌৰাত কিতাপত বিশ্বাসী আছিল। সমান্তৰালকৈ মদিনাত মুশ্ৰিকসকলৰ দুটি গোষ্ঠী আছিল, আউছ আৰু খাজৰাজ। আউছ আৰু খাজৰাজৰ কিছু মানুহ মুছলমান হোৱা বাবে তেওঁলোকে দাৱত দিয়া কাৰণে আল্লাহ তাবাৰক ও তাআলাৰ আদেশ মৰ্মে মহানবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মক্কাৰ পৰা হিজৰত কৰি মদিনাত উপস্থিত হয়। মদিনাত উপস্থিত হোৱাৰ পিছত নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মদিনাৰ মানুহৰ মাজত দিনৰ প্ৰচাৰ আৰম্ভ কৰে। আউছ আৰু খাজৰাজ কবিলাৰ বংশৰ মানুহৰ মাজত দিনৰ তবলিগ কৰা ধৰণে ইহুদীসকলৰ মাজতো দিনৰ প্ৰচাৰ, দিনৰ তবলিগ আৰম্ভ কৰি দিয়া হয়। সেই সময়ত চাৰিওফালৰ পৰা মানুহ ইছলামত দীক্ষিত হৈ আছিল, ইছলাম গ্ৰহণ কৰি আছিল। ইহুদীসকলে ভাবিলে যে হয়তো এনে এটি সময় আহিব ইছলাম পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব, মুছলমানসকল নিঃশেষ হৈ যাব, আৰু এনেও হ'ব পাৰে যে 2 বছৰৰ ভিতৰতে মুছলমানসকলে শক্তিশালী ৰূপ ধাৰণ কৰিব আৰু মদিনাৰ লগতে গোটেই আৰব মুছলমানসকলৰ অধীনস্থ হৈ যাব। গতিকে তেওঁলোকে ভাবিলে যে যদি আমি ইছলাম গ্ৰহণ কৰিলেও মুছলমান শেষ হৈ পৰে, তেন্তে আমাৰ অৱস্থা কি হ'ব? আৰু যদি আমি ইছলাম গ্ৰহণ নকৰোঁ আৰু ইছলামৰ ৰাজত্ব মদিনা তথা আৰব ভূমিত প্ৰতিষ্ঠিত হৈ যায়, তেতিয়াহ'লে আমাৰ অৱস্থা কি হ'ব? সেই কথা অনুভৱ কৰিয়েই ইহুদীসকলে এটি চক্ৰান্ত কৰিলে যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মজলিছত উপস্থিত হৈ মুখেৰে ক'লে, আমান্না বিল্লাহি ও বিল ইয়ৌমিল আখিৰ, হে মুহাম্মদ, আমি আপোনাৰ ওপৰত ইমান আনিছোঁ, আল্লাহৰ ওপৰত ইমান আনিছোঁ, কোৰআন শৰীফৰ ওপৰত ইমান আনিছোঁ। আপুনি যি ধৰ্ম দিন লৈ আহিছে, আমি আপোনাৰ ধৰ্ম আৰু দিনক বিশ্বাস কৰিছোঁ। কিন্তু প্ৰকৃতাৰ্থত তেওঁলোকৰ অন্তৰত ইমান নাছিল, বিশ্বাস নাছিল। তেওঁলোকৰ অন্তৰত নেফাক, কুফুৰ, শিৰিক আদি ভৰ্তি আছিল। সেই কথাকেই ইয়াতে আল্লাহ তাবাৰক ও তাআলাই ব্যক্ত কৰিছে, ওমিনান নাসি মান ইয়াকুল। মিনান নাস মানুহৰ মাজৰ পৰা কিছু সংখ্যক লোক, মানে সকলো মানুহ নহয়। নাস শব্দৰ দ্বাৰা ইয়াত ইহুদীসকলক বুজোৱা হৈছে, ইহুদীসকলৰ কিছু সংখ্যক মানুহে। নাস শব্দটো হৈছে বহু বচন আৰু তাৰ এক বচন হৈছে ইনচান। যিকি নহওক, এয়া ব্যাকৰণৰ কথা। ওমিনান নাসি মান ইয়াকুল আমান্না বিল্লাহি, যিসকলে কয় আমান্না বিল্লাহি, আমি ইমান আনিলোঁ আল্লাহৰ ওপৰত, ও বিল ইয়ৌমিল আখিৰ, আৰু শেষ দিনৰ ওপৰত, মানে কিয়ামতৰ দিনৰ ওপৰত। দুটা কথা উল্লেখ কৰা হৈছে ইমান সম্পৰ্কে, বাকী সকলো কথাও ইয়াত সন্নিৱিষ্ট আছে। আল্লাই কৈছে ওমা হুম বিমুমিনিন, দৰাচলতে প্ৰকৃতাৰ্থত এওঁলোক মুমিন নহয়। মানে এওঁলোকৰ
অন্তৰত ইমান বোলা কোনো বস্তু নাই, মুখেৰে ইমানৰ কথা কৈ থাকে। ইউখাদিউনা আল্লাহ ওয়াল্লাযীনা আমানু ওয়ামা ইয়াখদাউনা ইল্লা আনফুসাহুম। তেওঁলোকে আল্লাহ আৰু মুমিনিনসকলক ধোকা দি আছে। প্ৰকৃতাৰ্থত তেওঁলোকে নিজে নিজকেই ধোকা দি আছে। ইউখাদিউন আল্লাহ, আল্লাহক ধোকা কিদৰে দিছে? আল্লাহৰ লগততো তেওঁলোকৰ কোনো সম্পৰ্ক নাই, আল্লাহক দেখাও নাই, আল্লাহৰ লগত সাক্ষাৎ হোৱা নাই, কিন্তু ইয়াত কোৱা হৈছে ইউখাদিউন আল্লাহ, তেওঁলোকে আল্লাহক ধোকা দিছে। মানে আল্লাহৰ নবী আৰু সাহাবাই কেৰামসকলক ধোকা দিয়া মানে আল্লাহক ধোকা দিয়া। কোনো মুমিন মুছলমানক যদি কোনোবাই ধোকা দিয়ে, প্ৰকৃতাৰ্থত তেওঁ আল্লাহক ধোকা দিলে। এই মুনাফিকসকলে আল্লাহৰ নবী আৰু সাহাবাসকলক ধোকা দিছে মানে আল্লাহ তাবাৰক ওয়া তাআলাক ধোকা দি আছে। আল্লাহ তাবাৰক ওয়া তাআলাই কৈছে ওয়ামা ইয়াখদাউনা ইল্লা আনফুসাহুম। তেওঁলোকে ভাবিছে আল্লাহক বা ইমানদাৰসকলক ধোকা দিছে, আচলতে তেনে নহয়। তেওঁলোকে নিজে নিজে ধোকা খাই আছে। কিয়নো এই যে আল্লাহৰ নবীৰ মজলিছত গৈ মিছা কথা কৈছে, আমি মুছলমান হৈছোঁ, মুমিন হৈছোঁ, ইয়াৰ পৰিণাম তেওঁলোকে নিজে ভুগিব লাগিব। ইয়াৰ যি ভয়াৱহ পৰিণাম হ'ব, আল্লাহ তাবাৰক ওয়া তাআলাই জাহান্নামৰ শাস্তি দিব। আৰু অনাগত দিনত তেওঁলোক যে বেইজ্জত হ'ব, আল্লাহ তাবাৰক ওয়া তাআলাই তেওঁলোকৰ এই ভেদ আৰু তেওঁলোকৰ এই লুকাই থকা বস্তুটো ৱাহীৰ জৰিয়তে নবীক কৈ দিব, আৰু নবীৰ জৰিয়তে অন্যান্য মুমিনসকলেও যেতিয়া গম পাব, পৃথিৱীৰ মানুহৰ সন্মুখত তেওঁলোক লজ্জিত হ'ব, লাঞ্ছিত হ'ব, আৰু কিয়ামতৰ দিনাখন আল্লাহ তাবাৰক ওয়া তাআলাই কঠোৰ শাস্তি প্ৰদান কৰিব। গতিকে এই ধোকা তেওঁলোকে ইমানদাৰসকলক বা আল্লাহ তাবাৰক ওয়া তাআলাক দিয়া নাই, বৰঞ্চ তেওঁলোকে নিজে নিজকেই ধোকা দি আছে। এই যে তেওঁলোকে নিজে নিজকে ধোকা দিছে, ওমা ইয়াশউৰুন, এই কথাৰ অনুভৱ তেওঁলোকৰ নাই। শুউৰ, ইয়াত শব্দ আহিছে ইয়াশউৰুন, তাৰ ধাতু শব্দ হৈছে শুউৰ। শুউৰ অৰ্থ হৈছে অনুভৱ কৰা। এটা বস্তু যদি লক্ষ্য কৰে আপোনালোকে, জীৱ জন্তুৱে অনুভৱ কৰিব পাৰে। আপুনি যদি ক'ৰবাত জুই লগায়, কোনো গৰু ছাগলী হাঁহ কুকুৰা জীৱ জন্তুক আপুনি এই জুইৰ কাষলৈ লৈ যাব নোৱাৰে, তেওঁলোক বহুত দূৰত থাকে। যদি ক'ৰবাত পানী থাকে, আপুনি ছাগলীক সেই পানীলৈ লৈ যাব নোৱাৰে, কাৰণ এই জন্তুটোৱে বুজে ইয়াত গ'লে মোৰ ক্ষতি হ'ব। কিন্তু এই মুনাফিকসকল সেই জীৱ জন্তুতকৈও বত্তৰ, জীৱ জন্তুতকৈও নিকৃষ্ট। তেওঁলোকে নিজৰ ক্ষতি, কি কাম কৰিলে ক্ষতি হ'ব আৰু কি কাম কৰিলে লাভ হ'ব, এই অনুভৱো সেই মুনাফিকসকলৰ নাই। কোৰআন শৰীফৰ অন্য ঠাইত কোৱা হৈছে বালহুম আজাল, বৰঞ্চত এই মুনাফিকসকল হৈছে জীৱ জন্তুতকৈও পথভ্ৰষ্ট, জীৱ জন্তুতকৈও নিকৃষ্ট। ফি কুলুবিহিম মাৰাজুন ফাজাদাহুমুল্লাহু মাৰাজান ওয়ালাহুম আযাবুন আলীম বিমা কানু ইয়াকযিবুন। তেওঁলোকৰ অন্তৰ ভেদিগ্ৰস্ত, ৰোগাক্ৰান্ত। ফাজাদাহুমুল্লাহু মাৰাজা, আল্লাই তেওঁলোকৰ ৰোগ বৃদ্ধি কৰি দিয়ে। ওয়ালাহুম আযাবুন আলীম, তেওঁলোকৰ বাবে আছে কঠোৰ শাস্তি। বিমা কানু ইয়াকযিবুন। ফি কুলুবিহিম মাৰাজুন, কুলুব অৰ্থ অন্তৰ, দিল, মাৰাজুন বেমাৰ, ৰোগ। তেওঁলোকৰ অন্তৰ ৰোগাক্ৰান্ত। ৰোগ দুই ধৰণৰ, এটা হৈছে শাৰীৰিক বেমাৰ আৰু এটা হৈছে ৰুহানী বেমাৰ। তেওঁলোকৰ অন্তৰত কোন ধৰণৰ বেমাৰে গা কৰি উঠিছে, দুয়োটাই হ'ব পাৰে। ৰুহানী বেমাৰ অৰ্থাৎ
তেওঁলোকৰ অন্তৰত আল্লাহৰ প্ৰতি সন্দেহ, কুৰাণ শৰীফ আল্লাহৰ কিতাপ বুলি সন্দেহ, মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ নবী বুলি সন্দেহ, বা কুৰাণ হাদিছত যিবোৰ বস্তু কোৱা হৈছে এই বস্তুবোৰ সঠিক শুদ্ধ হয় নে নহয় এই কথাৰ ওপৰত তেওঁলোকৰ সন্দেহ আছে, মানে শক ভৰ্তি আছে। তেওঁলোকৰ অন্তৰত কুফুৰ আছে, তেওঁলোকৰ অন্তৰত শিৰিক আছে, তেওঁলোকৰ অন্তৰত হিংসা বিদ্বেষ আছে, তেওঁলোকৰ অন্তৰত বিভিন্ন ধৰণৰ কুকৰ্ম ভৰ্তি আছে। তো মাৰাজন মানে এই সকলোবোৰ বস্তু তেওঁলোকৰ অন্তৰত থকা মানে ৰুহানী বেমাৰত মুক্তলা, ৰুহানী বেমাৰত ৰোগাক্ৰান্ত হৈ আছে। তফসিৰৰ কিতাপত এই কথাটোও লিখা হৈছে যে মাৰাজন দ্বাৰা ইয়াত ৰুহানী বেমাৰৰ লগতে শাৰীৰিক ৰোগ আৰু বেমাৰো আপুনি ক'ব পাৰে। কাৰণ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত ওহী অৱতীৰ্ণ হোৱাৰ পাছত তেওঁলোকৰ শৰীৰত জ্বলন পয়দা হয়, তেওঁলোকৰ অন্তৰত হসদ পয়দা হয়, তেওঁলোকৰ অন্তৰত হিংসা জন্মে, আৰু এই হিংসাৰ কাৰণে তেওঁলোকৰ অন্তৰত যি আঘাত হয় ইয়াৰ দ্বাৰা বাস্তৱত তেওঁলোক হাৰ্টৰ বেমাৰত লিপ্ত হৈ পৰে আৰু তেওঁলোকৰ হাৰ্ট কমজোৰ হৈ পৰে, তেওঁলোকৰ হাৰ্ট দুৰ্বল হৈ পৰে আৰু হাৰ্টৰ বেমাৰত তেওঁলোক মুক্তলা হৈ যায়। গতিকে শাৰীৰিক বেমাৰো ইয়াত মুৰাদ ল'ব পাৰে। ফি কুলুবিহিম মাৰাজুন, তেওঁলোকৰ অন্তৰ ৰোগাক্ৰান্ত। ফাজাদাহুমুল্লাহু মাৰাজা, আল্লাই তেওঁলোকৰ ৰোগ, তেওঁলোকৰ বেমাৰ বৃদ্ধি কৰি দিয়ে। মানে ধৰি লওক বৰ্তমানে যি সময়ত এই আয়াত অৱতীৰ্ণ হৈছে, মানি লওক কুৰাণ শৰীফৰ 10 পাৰা অৱতীৰ্ণ হৈছে, তেওঁলোকে এই 10 পাৰাৰেই ইনকাৰ কৰি আছে, অস্বীকাৰ কৰি আছে, কুফুৰ কৰি আছে। পিছদিনাখন আৰু এটা সূৰা অৱতীৰ্ণ হ'ল, তেওঁলোকে এই সূৰাটো অস্বীকাৰ কৰিলে। কেইদিনমান পিছত আৰু এটা সূৰা অৱতীৰ্ণ হ'ল, তেওঁলোকে সেইটোৰো অস্বীকাৰ কৰিলে। আৰু এই অস্বীকাৰ কৰাই হৈছে বেমাৰ, অস্বীকাৰ কৰাই হৈছে ৰোগ। তো আল্লাহৰ ফালৰ পৰা যিমান বেছি ওহী অৱতীৰ্ণ হয় তেওঁলোকৰ অস্বীকাৰো বৃদ্ধি হয়। অস্বীকাৰ বৃদ্ধি হোৱা মানে ৰোগ বৃদ্ধি হোৱা। ওয়ালাহুম আযাবুন আলিম, তেওঁলোকৰ কাৰণে কঠোৰ শাস্তি, অসন্মানজনক শাস্তি। আৰু এই শাস্তি প্ৰদান কৰা হ'ব বিমা কানু ইউকাজ্জিবুন, এটি কাৰাতত পঢ়া হৈছে। ইয়াকজিবুন মানে তেওঁলোকে যে মিছা কথা কৈছে, সেই মিছা কথা কোৱা বাবে তেওঁলোকক এই শাস্তি প্ৰদান কৰা হ'ব। মিছা কথাটো তেওঁলোকে ক'ত কৈছে? সেই আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মজলিছত আহি যে মুখেৰে কৈছে আমান্না বিল্লাহি ওয়া বিল ইয়াউমিল আখিৰ, আমি আল্লাহৰ ওপৰত, কিয়ামতৰ দিনৰ ওপৰত ইমান আনিছোঁ, আৰু অথচ তেওঁলোকৰ অন্তৰত ইমান নাছিল বা তেওঁলোক প্ৰকৃতাৰ্থত মুমিন নাছিল, মিছা কৈ আছিল যে আমি ইমান আনিছোঁ। এই মিছা কথা কোৱা বাবে আল্লাহ তাবাৰক ওয়া তাআলাই তেওঁলোকক এই কঠিন শাস্তি প্ৰদান কৰিছে। আৰু এটি কেৰাতত বিমা কানু ইউকাজ্জিবুন পঢ়া হৈছে। ইউকাজ্জিবুনৰ অৰ্থ হৈছে তেওঁলোকে অন্যক মিথ্যাবাদী আখ্যা দিয়া বাবে তেওঁলোকক এই শাস্তি প্ৰদান কৰা হৈছে। ইহুদীসকলে কাক মিথ্যাবাদী আখ্যা দিছে? প্ৰকাশ্য কথা, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘোষণা কৰিছে, মই আল্লাহৰ নবী ৰসুল, মোৰ ওপৰত ওহী অৱতীৰ্ণ হয়, কুৰাণ আল্লাহৰ কিতাব। তেওঁলোকে কৈছে মুহাম্মদ মিথ্যাবাদী, মুহাম্মদে এই যিবোৰ কৈ আছে এইবোৰ সঁচা নহয়, মুহাম্মদে মিছা কথা কৈ আছে। মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মিথ্যাবাদী কোৱা বাবে তেওঁলোকক এই শাস্তি প্ৰদান কৰা হ'ব, তেওঁলোকক জাহান্নামৰ আজাব দিয়া হ'ব। যি কি নহওক, ইয়াতে দুটি আয়াত সংক্ষিপ্তভাৱে দুটি আয়াতৰ সাৰমৰ্ম আপোনালোকৰ আগত তুলি ধৰাৰ প্ৰয়াস কৰিছোঁ। পৰৱৰ্তী সময়ত ইনশাআল্লাহ বাকী আয়াতৰ সাৰমৰ্ম দান কৰাৰ চেষ্টা কৰিম ইনশাআল্লাহ। সকলোৱে নেক দুৱাত স্মৰণ কৰিব, ইয়াত ৰাখিব। ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।